ঠিক আছে। তো আজি আমি ইডিয়মছ এণ্ড ফ্ৰেজেছ, মই যোনটো যোৱাকালি কৈছিলো টপিকবোৰ, তাৰ এটা হ'ল ইডিয়মছ এণ্ড ফ্ৰেজেছৰ ওপৰতো বেছ কৰি কুৱেশ্যনছ আহিব পাৰে। ঠিক আছে। তো ইয়াতে এগেইন তোমাৰ যোনটো in the following questions, 4 alternatives are given for the idioms বা phrase in bold in the sentence. Choose the alternative which best expresses the meaning of the idiom or phrase. এতিয়া just এক মিনিট। ওকে, এটা প্ৰথম যোনটো কুৱেশ্যন আছে, প্ৰথমটো হ'ল তোমাৰ the present manner of delimitation has been done in a gerrymandering way. ঠিক আছে। তো এতিয়া gerrymandering যোনটো হয় কি বুজাব চেষ্টা কৰিছে, তো অপশ্যন 4টা দিয়া আছে। চ' এনেকুৱা টাইপৰ কুৱেশ্যন থাকিব। ঠিক আছে, তো প্ৰেক্টিচ কৰিম আমি এতিয়া। তো এইটোত কি হ'ব অপশ্যন, আনচাৰটো কি হ'ব? Sir, 3. 3। ঠিক আছে, কাৰেক্ট 3 হয়। তাৰপিছত নেক্সট আহিলে এনেকে কৰিয়ে থওঁ। এতিয়া যোনটো মই এতিয়া আকৌ যোনটো মই হাইলাইট কৰি থৈছো, এইটোত কি হ'ব 2 নম্বৰটোত? দুই নম্বৰটোত কি হ'ব? দুইটো পাৰিবনে কোনোবাই? চেষ্টা কৰা। Sir, 1. Made 1। the audience applaud enthusiastically. Yes, correct. এইটো 1 হ'ব। তাৰপিছত নেক্সট 3 নম্বৰটো।
সরি 3 নম্বৰটো কি হ'ব People like her who are salt of the earth are very difficult to find. ঠিক আছে তো ইয়াত salt of the earth কি বুজাইছে Say extraordinary. extraordinary নহব আৰু Sir, good, honest, and ideal. good honest and ideal yes সেইটো হ'ব good honest and ideal ঠিক আছে তাৰপিছত নেক্সট 4 নম্বৰটো Sir, 1, 2, beginning and end. correct beginning and end alpha omega beginning and end বুজায় তাৰ পিছত 5 নম্বৰটো কি হ'ব Sir, additional. Number 3. A small amount of money. small amount of money 5 to 3 হ'ব ঠিক আছে সো এনেকুৱা idioms and phrases ওপৰত যোনবোৰ বেস কৰা কোৱেশ্চন থাকিব তাতে এটা সেন্টেন্স থাকিব তাত সেই ফ্ৰেজ বা ইডিয়মটো থাকিব আৰু এইটো বোল্ডত বা হাইলাইট কৰা থাকিব আৰু অপচন থাকিব তাৰ ৰিলেটেড তো কাৰেক্ট অপচনটো চুজ কৰিব লাগিব আমি ঠিক আছে বুজি পাইছা এইটো আচ্ছা এতিয়া আৰু হ'ব পাৰে মিসস্পেলড বা কাৰেক্টলি স্পেলড ওয়ার্ড এতিয়া ইয়াতে কি হ'ব পাৰে চাৰিটা ধৰি লোৱা একেটা শব্দৰে চাৰিটা স্পেলিং দি দিলে ঠিক আছে চাৰিটা স্পেলিং দি দিব তো তাতে কোনটো শুদ্ধ স্পেলিং হেতু উলিয়াব লাগে ঠিক আছে তো জেনাৰেলি কিছুমান কমনো দিব পাৰে আৰু কিছুমান অলপ আনকমন ডেইলি ইউজত নথকা শব্দ তেনেকুৱাও দিব পাৰে ঠিক আছে সো ইনস্ট্ৰাকশনস এনেকে থাকিব যে ইন দি ফলোইং কোৱেশ্চনস 4 words are given out of which only one word is correctly spelled find the correctly spelled word ঠিক আছে সো এটা নাম্বার 1 টো কি হ'ব So number 4. Number number 4 টো হয় জানো No, sir, number 1. Number 1 সো অৰ্থপেডিকৰ ওচৰতো প্ৰায় মানুহ শুনি থাকো হয় নে নহয় ভৰি বিষ বা এনেকুৱা বিষ থাকিলে যায় তো এটা কোনটো স্পেলিং হ'ব Sir, number 4. এটা নাম্বাৰ 1 হৈ গ'ল নাম্বাৰ 4 হৈ গ'ল নহয় আৰু কি হ'ব পাৰে Sir, number 4. নাম্বাৰ 4 নহয়
Number 2. নহয় নাম্বাৰ 1 টোৱে কাৰেক্ট হয় একচুয়ালি মই নাম্বাৰ 3 একে দুটা মই স্পেলিং দিলো এটাত মই এ ই দিব লাগিছিলে এটাত ই এ দিব লাগিছিলে সো নাম্বাৰ 1 টোৱে কাৰেক্ট হয় ঠিক আছে এইটো মোৰ অলপ টাইপিং মিস্টেক হৈ গল আচ্ছা 2 নম্বৰটো Sir, 1 2. হয় জানো 1 2 Sir, হয় 2. 1 2 Second 2. নহয় নাম্বাৰ 1 টোৱে হয় এটা আমি ইউজ কৰি থাকো ডেইলি নহয় জানো মিসেলেনিয়াস ঠিক আছে এতিয়া নাম্বাৰ 3 টো থ্ৰী টো Sir, কি হ'ব number 2. নাম্বাৰ 2. 2 Number কাৰেক্ট 2. নাম্বাৰ 2 কাৰেক্ট ঠিক আছে তো এইকেইটা হৈ গ'ল তো এনেকুৱা দিব পাৰে দেই আৰু মেক্সিমামৰ মানে চিলি মিষ্টেক পোৱা বা মানে একদম আনচাৰটো জানিও ভুল কৰে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰতে কৰে ঠিক আছে অকমান এতিয়া ঘপককে ধৰি লোৱা এ টো আগত দি দিব ইটো পিছত দিব ইটো আগত এ টো ক'ৰবাত ডাবল এল থাকে চিংগল এল দি দিব চ' এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু যোনবোৰ আমি জেনেৰেলি অভাৰলুক কৰো তো সেনেকুৱা কিছুমান দি দিয়ে ঠিক আছে তো এইটো হৈ গ'ল স্পেলিঙৰ ওপৰত তাৰপিছত আকৌ এটা আহিব পাৰে এৰেঞ্জমেন্ট অফ সেন্টেন্সেছ এৰেঞ্জমেন্ট অফ সেন্টেন্সেছত কি হ'ব হয়তো তোমালোকক 4টা সেন্টেন্স দি দিব ঠিক আছে মানে এটা 4টা সেন্টেন্স দি দিলে আৰু সেই 4টা সেন্টেন্সক ধৰিলা উল্টা পুল্টাকে দি দিব তো সেই 4টা সেন্টেন্সক সিৰিয়েলি বোলে প্ৰথম সেন্টেন্স সেকেন্ড সেনেকে এটা সিকুৱেন্সত দিব লাগে যাতে এটা মিনিং ওলায় ঠিক আছে বা কি কৰিব পাৰে এটা সেন্টেন্সৰে পাৰ্ট 4টা পাৰ্টত ভগাই দিব আৰু পাৰ্টবোৰ খেলি মেলি কৰি দিব এতিয়া আমাৰ কাম হ'ল সেই কোনটো পাৰ্ট আগত 2 নম্বৰ 3 নম্বৰ যাতে এটা সিকুৱেন্সত থাকক যাতে এটা মিনিং ওলায় ঠিক আছে তো সেইটো কয় এৰেঞ্জমেন্ট অফ সেন্টেন্সেছ গতিকে ইয়াত মই যেনেকে ক'লো এৰেঞ্জমেন্ট অফ সেন্টেন্সেছত হয়তো মানে 4টা বেলেগ সেন্টেন্স দি পিনি কৰিবলৈ দিব পাৰে নহয় কি কয় এটা সেন্টেন্সৰে 4টা পাৰ্ট হৈ সেইটা দিব পাৰে সো ইনস্ট্ৰাকশনস এনেকে থাকিব এনেকুৱা টাইপৰ কোৱেশ্চন যে ইন দি ফলোইং কোৱেশ্চনস সেন্টেন্স passage is split into 4 parts and named A, B, C, D. These 4 parts are not given in the proper order. Read the sentence passage and find out which of the 4 combination is correct. Then find the correct answer. যেনেকে এটা নাম্বাৰ 1 2 নাম্বাৰ 1ত এটা এটা সেন্টেন্সৰে 4টা পাৰ্ট দি দিছে এটা কোনটো আগত হ'ব কোনটো পিছত হ'ব আমি নাজানো এটা যেনেকে প্ৰথমতে এ টু আন্ডাৰস্ট্যান্ড বি too many people C threatening and very impossible D grammar appears ঠিক আছে এতিয়া ধৰিলা C A D B যোনটো প্ৰথম অপচন হয় আনসাৰৰ C A D B মানে C মানে কি threatening and even impossible A to understand B too many people D grammar appears threatening and even impossible to understand too many people grammar appears এটা এটোত একো মিনিং হোৱা নাই তো এনেকে এই 4টা অপচনৰ কোনবা এটাত সেই মিনিংটো হৈছে ঠিক আছে গতিকে সেই যোনটো কাৰেক্ট হ'ব যত এটা মিনিংফুল সেন্টেন্স বনিব সেইটোৱে আমাৰ অপচন হ'ব এটা এইটা প্ৰ্যাকটিস কৰিছো অপচন এক নম্বৰটো চোৱা কি হ'ব আনসাৰ Sir, B D C A 2 2. Sir, স্ক্রিনখন দেখা নাই ওকে এটা দেখিছা দেখিছো স্যার ওকে এটা দেখিছা এটা চোৱাচোন কি হ'ব এইটো এজনে আনসাৰ দিছে বাকি কিজনে চোৱা Sir, 3. 3 Sir, 3.
কি হ'ব 2 হ'ব 1 হ'ব 3 হ'ব 4 হ'ব কি হ'ব কি হ'ব আনসাৰটো Sir, 2. Sir, 2. 2 সবে 2 কৈছে নে না বেলেগো কয় 2 বাহিৰে কারেক্ট 2 কারেক্ট আনসার হয় ঠিক আছে এটা তার পিছৰটো চোৱা 2 নম্বৰটো Sir, 1, 2. 1 সবে কৈছে নে 1 Oh, sir, 1. Hoy, sir, 1. ঠিক আছে কারেক্ট 1 2 কারেক্ট হয় তার পিছত 3 নম্বৰটো Sir, 3, 2. 3 হ'ব সবে এইটোৱে 3 নে সবৰ মতে Sir, 4. আৰু কোনবাই 3 আহিলে 4 আহিলে Sir, 4. 4 4ত কি হ'ব someone broke and stole some highly confidential letters into the office হ'ব জানো someone broke and stole Sir, 4. BDCA. 4 সবে 4 এ কৈছে কিন্তু আনসাৰটো হয় 3 3 টো দিটা হৈছে Sir, নে মই মিনিং 3 কৈছিলো। আটা 3 থাকিব লাগিছিলে এটা পৰীক্ষাত Sir, কি মই হ'ব তুমি কৈছিলো। লিখিলা না মই গম পাইছো তুমি কৈছিলা মনত আছে মোৰ তো সেইটো কনফিডেন্স থাকিব লাগিব যোনটো আনসাৰ হয় ঠিক আছে এটা নেক্সটটো Sir, number 1. হয় জানো নাম্বার 1 Sir, number 1. Sir, number 1. ওকে এবার সবে নাম্বার 1 ভোট দিছে নাম্বার 1 টো জিকিলে এবার কারেক্ট হয় নাম্বার 1 তাৰপিছত 5 নম্বৰটো আচ্ছা এটা কথা কোৱাচোন 5 নম্বৰটো কোৱা কৰাৰ আগতে এ তোমালোকে এই বস্তুটো কেনেকে সলভ কৰিছা আনসাৰটো কেনেকে উলিয়াইছা যেনেকে প্ৰথমতে সেন্টেন্সটো পঢ়ি হেতুকে আগা পিছা কৰি চাইছা নে ডাইৰেক্ট অপচন কিটাত ভৰাই হেতু মিলাইছা তেনেকে Sir, sentence to পঢ়ি লৈছো তাৰ পৰা মিলাইছো মিনিং উলিয়াই উলিয়াই আচ্ছা তো সেন্টেন্স পঢ়োতে অলপমান আইডিয়া কৰি ল'বা গোটেইকেইটা মিলাব দৰকাৰ নাই যেনেকে সাপোজ মই কথাটো কৈছো দেই এতিয়া ধৰি লোৱা 4 নম্বৰটো যেনেকে 4 নম্বৰৰ আনসাৰটো কি আছিল Sir, number 1 টো আছিলে। নাম্বার 1 টো আছিল ঠিক আছে সিবি এতিয়া তুমি আমি বেলেগ জাস্ট মই এটা কথা কৈছো ভাবা যে 1 নম্বৰ অপশনটো 1 নম্বৰ দিয়া নাই এটা তোমালোকৰ 1 নম্বৰত আছে ফটককে মিলিও গৈছে কথাটো ধৰা এতিয়া এ বি ডি সি এটা প্ৰথমতে আহিলে এ বি দা পাবলিক এইম ইজ টু এডুকেট ঠিক আছে
তো এইটোত একো মিনিং নবনে ন, তাত এইবোৰ ডি চি মিলাই থাকিব দৰকাৰ নাই আৰু। তাৰপিছত দিলা বি এ ডি চি, বিত কি আহিলে এম ইজ টু এডুকেট, এ কি আহিলে দা পাব্লিক, একো মিনিং নবনে। তো সেনেকে তোমালোকে কিছুমান বস্তু দুটা মিলাই যেতিয়া দেখিবা যে মিনিং নাই বনা, এইটো বাদ দি দিবা, ঠিক আছে। বা যোনটো ভৰা এবাৰ গোটেই চেন্টেন্সটো ভৰালা, ঠিক আছে। কিছুমানে কি কৰে ডাইৰেক্ট চেন্টেন্সটো পঢ়িয়ে তাৰ আইডিয়াটো আহি যায় কি হ'ব, হা। গতিকে ইয়াত সময় আমাৰ কথাটো হ'ল পৰীক্ষাত এইটো চবেই পাৰিব পৰীক্ষাত, হয় নে নহয়? কিন্তু কথাটো হ'ল কি কম সময়ৰ ভিতৰত আমি কিমান বেছিকে কৰিব পাৰো, ঠিক আছে, সেইটোৱে কথা। গতিকে ইয়াত কথাটো হ'ল যে কম সময়ৰ ভিতৰত আমি কেনেকৈ, তাৰ কাৰণে কি আছিল ডাইৰেক্ট ইমান ভাবি থকাতকে চিধা চিধা একদম চি অপশ্যন কেইটা যিটো আছে সেইটো চাবত চাবা মিনিং বনিছে নাই। প্ৰথম দুটা চালা, দুটাত যদি লাগিছে দুটাত তোমালোকে ধৰিব পৰা নাই, তাত তিনটা মিলাই চাবা, ঠিক আছে। কিছুমানত থাকিব দুটাতে চি আৰু ডি কৰোতে আনচাৰ মানে মিনিং নাপাবা, তেতিয়া সেইটো বাদ দি দিবা। কিছুমানত হ'ব পাৰে যে তিনটালৈকে যাব লগা হ'ব পাৰে, কিছুমানত হয়তো চাৰিটাও যাব লগা হ'ব পাৰে। গতিকে এইটো যিমানে প্ৰেক্টিচ কৰি থাকিবা সিমানে সেই বস্তুটো আহি থাকিব, ঠিক আছে। এতিয়া 5 নম্বৰটো কৰা। Sir, 2. Sir, 4. Sir, 2. 4. টু Sir, হ'ব 2. নে 4 হ'ব এতিয়া? 2. 2, য়েছ, 2টো কাৰেক্ট হয়, 2টো কাৰেক্ট হয়। তাৰপিছত আহি গ'ল নেক্সট 6 নম্বৰটো। Sir, 1. 1, চবে 1 কৈছে নে? Sir, 1. 1 কাৰেক্ট, 1 হয়, 6টো 1 হয়। তাৰপিছত 7টো Sir, 2. 1. 7টো কি হ'ব? Sir, 2. 2 নহয়, আৰু কি Sir, হ'ব 1. পাৰে? Sir, Sir, 1. 1. 1. Oh, sir, 1. 1, য়েছ 1 হয়, 7টো 1 হয়, গুড। তাৰপিছত 8টো আচ্ছা, এইখিনিতে কথা এটা কৈ দিওঁ দেই। কিছুমান কুৱেশ্যন এনেকুৱা থাকিব তুমি মিলাওতে ঘপককে প্ৰথমটোতে মিলোৱা, প্ৰথমটোতে মিলি যোৱা যেন লাগিব, কিন্তু সেইটোতকেও আকৌ কেতিয়াবা এনেকুৱা হয়, ধৰি লোৱা কি কৰিব, 4টা অপশ্যন দিয়েতো, তো 4টা অপশ্যনে কি কৰিব যে তোমাৰ দুটা অপশ্যন ধৰি লোৱা দিলে, যে দুটা অপশ্যন তুমি ধৰিব পাৰিলা যে এইটোও নহয় এইটোও নহয়, কিন্তু দুটা অপশ্যন এনেকুৱা দি দিব দুটাই তোমাৰ শুদ্ধ যেন লাগিব, দুটাই শুদ্ধ যেন লাগিব তোমাৰ, ঠিক আছে, দুটাই শুদ্ধ যেন লাগিব। দুটাই যদি শুদ্ধ যেন লাগে তেতিয়া তোমালোকে ভালকে একদম ভাবি চাব লাগিব যে কোনটো শুদ্ধ হয়। সেইকাৰণে কেতিয়াবা ঘপককে 1 নম্বৰটো যদি তোমালোকৰ লাগে যে শুদ্ধ হয়, তো ঘপককে আনচাৰটো কৰি নিদিবা, বাকী কেইটাও চাই ল'বা যে বাকী কেইটাৰো কিবা এটা হ'ব পাৰে নেকি, কিজানি 8কে ভালকে মিলিছে সেইটো, ঠিক আছে। সেইটোতো বহুতে ভুল কৰে, পৰীক্ষা ভাল হৈ আহে কিন্তু পিছত দেখে চিলেকশ্যন নহয়, তো সেইটো এটা কথা হয়। সেইকাৰণে গোটেইকেইটা অপশ্যন চাই ল'বা। 8 number 1. Yes, correct. 8টো number 1. 9টো
Sir, 4. Sir, 1. Sir, 4. হে 4 4ৰ বাহিৰে আৰু কোনোবাই বেলেগ কিবা কয় নেকি অপচন? কাৰেক্ট 4 নম্বৰটো কাৰেক্ট হয় 4 হ'ব ঠিক আছে তাৰপিছত 10 নম্বৰটো Sir, 1. 1 সবে 1 কৈছে নে হয় sir, 1. Hoy, sir, 1. কাৰেক্ট ওকে গুড 1 হয় তাৰপিছত 11 নম্বৰটো Sir, 4. Sir, 4. সবে 4 কৈছে নে বেলেগ কিবা হ'ব পাৰে নি 4 বাহিৰে Sir, 1. 1 ঠিকে আছে এতিয়া ইয়াত মই বিশাপ 1 অপচন বেছিভাগ দিছো কিন্তু পৰীক্ষাত হেনেকুৱা নহয় ঠিক আছে পৰীক্ষাত 3 4 2 সব হ'ব পাৰে তো এইখিনি প্ৰেক্টিস কৰিবা এইটো স্পিড হেতুৰ পৰা আহিব প্ৰথম দুটা এটলিষ্ট মিলাই চাবা দুটাত যদি দুটা অপচন মিলাই বোলে বি এ বা সি বি হেনেকে যদি মিলিছে তেতিয়া বাকি কিটা মিলাই চাবা যদি এইকেইটাত কোনো পৰ্যায়ে নাই মিলা তেতিয়া আৰু 3 নম্বৰটোলে বা 4 নম্বৰটোলে নাযাবা তেনেকে সময় বচাব পাৰিবা ঠিক আছে তো এইটো হ'ল এৰেঞ্জমেন্ট তাৰপিছত আহি গ'ল ক্লোজ টেষ্ট তো ক্লোজ টেষ্টত কি হয় তোমাৰ এটা প্যাসেজ দিব ঠিক আছে এটা প্যাসেজ থাকিব তো হে প্যাসেজটোৰ কি কৰিব কিছুমান শব্দ তাত নাথাকিব ঠিক আছে কিছুমান শব্দ তাত মিস কৰি থাকে ফিল ইন দা ব্ল্যাঙ্কছৰ নিচিনাকে থৈ দিয়ে সো পৰীক্ষাত সেই যে যোনবোৰ শব্দ থাকি গ'ল ঠিক আছে যোনবোৰ ফিল মানে কিছুমান শব্দ উলিয়াই থৈ দিলে সেই শব্দবোৰ আমি ফিল আপ কৰিব লাগে যেনেকে ইনস্ট্ৰাকশনছ এনেকে থাকিব যে ইন দা ফলোইং প্যাসেজ some of the words have been left out first read the passage over and try to understand what it is about then fill in the blanks with the help of the alternatives given ঠিক আছে তোমালোকৰ ওচৰত এতিয়া বহি কাগজ আছে নে মানে পেন পেপাৰ আছে Ase, Hoy, sir. sir. আচ্ছা তো এই প্যাসেজটো দেখা পাইছানে Paise, sir.
পাইছো sir. পেছেজটো লিখি লোৱাচোন কাৰণ এখন পেজত অকমান বস্তুখিনি দিগদাৰী হ'ব তোমালোকে ফটককে লিখি লোৱাচোন এইখিনি লিখি হ'লে মোক ক'বা জাষ্ট পেছেজটো লিখা দা সোলাৰ চিষ্টেম পৰা আৰম্ভ কৰি নিউ ৱেৰ টু সেইখিনিলৈকে লিখা হৈছে নে Sir, question এই তলৰ কেইটা নালাগে নহয় অপচন না কেইটা না নালাগে খালি অকল ওপৰৰ পেছেজটো মানে একেখন পেজত কন্টিনিউ কৰিব দিগদাৰী হয়তো সেইকাৰণে লিখিব দিছে হৈছে লিখি এইখিনি দেন সাইন্টিষ্ট নিউ ৱেৰ টু বস সেইখিনিলৈকে লিখিলে হ'ল আৰু যোনবোৰ নাম্বাৰ দিয়া আছে 236 237 238 সেইবোৰৰ জেগাত ব্লেংক এটা এটা এৰি দিবা হ'ল sir. ওকে সবৰে হৈছে নে হয় sir. ওকে ঠিক আছে এতিয়া চোৱা ক্লোজ টেষ্টটো আজিকালি প্ৰায়ে পৰীক্ষাত আহে ঠিক আছে প্ৰায়বোৰ পৰীক্ষাত আহে তো ইয়াতে একো নাই একদম ইজি বস্তু কিন্তু কিমান ফটককে কৰিব পাৰিম কিমান কম সময়ৰ ভিতৰত আমি কৰিব পাৰিম সেইটোৱে ইম্পৰ্টেণ্ট হ'ল এতিয়া কি হ'ব এনেকে এটা পেছেজ দি দিব পেছেজটোৰ পৰা কিছুমান শব্দ উঠাই ল'ব যেনেকে ধৰা ইয়াত কি দিছে আৰম্ভণিত দ্য সোলাৰ চিষ্টেম হেজ বিন আ কমপ্লিকেটেড wonder for the astronomers হৈ গ'ল this is a 236 যোনটো আছে হেতুত একচুয়ালি স্পেস মানে হেতুত কোয়েশ্চন নাম্বার থাকিব ইয়াত 230 কেতিয়াবা 1 2 3 হেনেকে থাকিব পাৰে to which we may never have the exact answer
The man has wandered. Again 237 মানে 237 স্পেচ মানে তাত এটা শব্দ সোমাব 236 এটা শব্দ সোমাব তো যিমান ইয়াত নাম্বাৰিং আছে তাত সেইটো শব্দ সোমাব আৰু নাম্বাৰিং ইজ নাথিং বাট দ্য কুৱেশ্যন নাম্বাৰ যেনেকে ইয়াত 236 জেগাত এতিয়া 236 কুৱেশ্যন 236 আছে 236 চাৰিটা অপশ্যন দিয়া আছে প্ৰব্লেম মেটাৰ কুৱেশ্যন কুৱেৰি ঠিক আছে প্ৰব্লেম মেটাৰ কুৱেশ্যন কুৱেৰি তো এতিয়া তাত আমি যোনটো অপশ্যন কাৰেক্ট হ'ব যোনটো দিলে তাৰ মিনিংটো ওলাব সেইটো আমি তাত লিখিব লাগিব ঠিক আছে সো এইটো কি হ'ব এতিয়া তোমালোকে লিখি ললা এতিয়া ভাবা এতিয়া 236ত কি আহিব 236ৰ জেগাত Sir, question. ওকে গুড কোৱেশ্চন ঠিক আছে তাৰপিছত নেক্সট 237ত Sir, sir, about. about correct তাৰপিছত 238ত Sir, since. since okay correct তাৰপিছত 239ত Sir, one. 1 তাৰ বাহিৰে 1ৰ বাহিৰে আৰু কি হ'ব পাৰে নি Opinions. opinions তাৰ বাহিৰে Sir, three stories. yes correct 3 stories হ'ব ঠিক আছে 3 stories হ'ব 239 টো তাৰপিছত 242 Sir, book. তাৰ বাহিৰে কিবা হ'ব পাৰে নি Sir, novel. Sir, solution. এটা বাচিলে কি Answer. আনসাৰটো তো আনসাৰটোৱে ইয়াৰ আনসাৰ হয় ঠিক আছে তাৰপিছত এতিয়া আমি আহি গলো যিহেতু লিখি ৰাখিছা গতিকে মই পেজটো চেঞ্জ কৰিছো এতিয়া আহি গল 241 241ত কি হ'ব Sir, think. Think. ঠিক yes correct তাৰপিছত 242 Sir, ego. ego correct তাৰপিছত 243 Sir, Art. three art. Art. art sure Sure, sir. sure ঠিক আছে good correct তাৰপিছত 244 Sir, center. Sir, part. part 1 2 হ'ব 1 244 1 আৰু 245 Sir, begin. begin correct
এতিয়া চোৱা এতিয়া তোমালোকে এই বস্তুটো কৰিছা মাজত এটা দুটা ভুলো হৈছে তো এতিয়া এইবোৰ কেনেকে কৰিবা হা যেতিয়া পৰীক্ষাত তোমালোকৰ কোৱেশ্চনটো আহিব ধৰিলে এনেকে ইনষ্ট্ৰাকচন আহিলে ক্লোজ টেষ্টটো বাৰু নাথাকে পৰীক্ষাত দিলে কিন্তু এনেকে ইনষ্ট্ৰাকচন থাকিব যে ইন দি ফলোইং প্যাসেজ some of the words have been left out. First, read the passage over and try to understand what it is about. Then fill in the blanks with the help of the alternatives given. So here, technique to হল প্ৰথমতে গোটেই প্যাসেজটো পঢ়ি লোৱা তেতিয়া গম পাবা কিহৰ বিষয়ে এটা দুটাহে মাজত শব্দ নাইকিয়া হৈছে কিন্তু থুলমূলকে এটা তোমালোকৰ আইডিয়া এটা পাবা যে প্যাসেজটো বা প্যাৰাগ্ৰাফটো কিহৰ বিষয়ে বা কি কথা ক'ব বিচাৰিছে হেতু হৈ যোৱাৰ পিছত তোমালোকে কি কৰিবা এটা এটাকে অপশনবোৰ তোমালোকে সলভ মানে আনসাৰবোৰ উলিয়াব চেষ্টা কৰা যেনেকে ধৰিলা 236 or 237 তো এটা এটাকে উলিয়াই লোৱা উলিয়াই হেতু উলিয়াই ৰাখা এতিয়া আজিকালি যিমান কোৱেশ্চন হয় মানে যিমান পৰীক্ষা হয় দুবিধৰ হ'ব হয় তোমাৰ কম্পিউটাৰ বেসড হয় যত একদম কম্পিউটাৰ স্ক্ৰিনত এনেকে আহিব তোমালোকে কোনবাই দি পাইছা নেকি এনেকুৱা কম্পিউটাৰৰ টেষ্ট দিছা নে কোনবাই কম্পিউটাৰ বেসড টেষ্ট হয় স্যার দিছিলো ওকে তো কম্পিউটাৰ স্ক্ৰিনত কি আহিছিলে কোৱেশ্চনটো আহে আৰু অপচন কিটা আহে নাই হয় স্যার আহে তাত ক্লিক কৰিব লাগে সিধা ঠিক হয় আছে স্যার ক্লিক কৰিব লাগে ঠিক আছে হ'ব এটা এটা হল কম্পিউটাৰ বেসড টেষ্ট যোনটো সিবিটি বুলি কয় সিবিটি কম্পিউটাৰ বেসড টেষ্ট আৰু এটা হল পেন এন্ড পেপাৰ ওএমআৰ যোনটো কয় ওএমআৰ ঠিক আছে ওএমআৰত কি হ'ব তোমাক এখন কোৱেশ্চন পেপাৰ দিয়া যাব আৰু কোৱেশ্চন পেপাৰ লগতে এখন এনেকুৱা এখন শীট দিয়া যাব এখন পেজ দিয়া যাব যত এনেকে এফালে থাকিব তোমাৰ কি কয় কোৱেশ্চন নাম্বাৰবোৰ থাকিব কোৱেশ্চন নাম্বাৰ থাকিব আৰু প্ৰত্যেকটো নাম্বাৰ যেনেকে 1ৰ এগেইনষ্টত এনেকে চাৰিটা গোল গোল নাথাকিব এটা গোলৰ ভিতৰত এ এটা গোলৰ ভিতৰত বি এটা গোলৰ ভিতৰত সি এটা গোলৰ ভিতৰত ডি চাৰিটা থাকিব এতিয়া যদি অপচন এ টো কাৰেক্ট হয় তেতিয়া তুমি এ টো গোল কৰিব লাগিব ৰাইট এতিয়া ধৰি লোৱা তোমালোকে এইটো কৰি আছা প্ৰথমতে তোমালোকে 236 টো কৰিলা 236 টো কৰোতে ফটককে তোমাৰ লাগি গল যে এইটোৱে কাৰেক্ট হয় একদম তুমি কি কৰিলা ওএমআৰ বেস যেনিবা কম্পিউটাৰ বেস টেষ্ট হলে বাৰু তুমি আকৌ ঘূৰি আহি হেতু ক্লিক আনক্লিক কৰি আকৌ এইটো কাৰেক্ট আনসাৰ ক্লিক কৰিব পাৰিবা শুধৰাব পাৰিবা কিন্তু ওএমআৰ যত থাকে যত ওএমআৰ শীট থাকে তাততো এবাৰ তোমালোকে পেনেৰে গোলা বনাব দিব তো এবাৰ যেতিয়া তোমালোকে সেইটো পেন্সিলেৰে গোলাটো বনাই দিবা তাৰপিছত সৰি পেনেৰে তাৰপিছত এটা সেইটো সলনি কৰিব নোৱাৰা হয় নহয় গতিকে ক্লোজ টেষ্টৰ হেৰিত গোটেইটো আগে ৰাফ পেপাৰ দিয়া যায় পৰীক্ষাবোৰত তো ৰাফত লিখি ল'বা আগে ৰাফত আনসাৰ কিটা লিখি ল'বা গোটেইটো আনসাৰটো বোলে এ এইটো প্ৰথমতে এ হ'ব তাৰপিছত চি হ'ব তাৰপিছত ডি হ'ব তাৰপিছত আকৌ বোলে এ হ'ব সেনেকে লিখি ল'বা লিখি পিনি যেতিয়া গোটেইটো সলভ কৰি লোৱাৰ পিছত সেই গোটেইটো ভৰাই পিনি এবাৰ প্যাসেজটো পঢ়ি চাবা যে মিনিং ওলাইছে নে নাই তেতিয়া তোমাৰ যদি লাগে ঠিক আছে মিনিং ওলাইছে সব বস্তু মিলি গৈছে লাইনত আছে তাৰ পিছত গোলা বনাবা ওএমআৰ শীটত কম্পিউটাৰ টেষ্টতো একো নাই কম্পিউটাৰত ভুলকে কৰিলে আকৌ আনক্লিক কৰি শুদ্ধটো ক্লিক কৰিব পাৰিবা ঠিক আছে এটা টেকনিকটো বুজি পালা তো ক্লোজ টেষ্টত হেতুৱে টেকনিক হয় যে গোটেই কিটা সলভ কৰি লবা প্ৰথমতে সলভ কৰাৰ পিছতে মানে ওএমআৰ শীটত মাৰ্ক কৰা স্টাৰ্ট কৰিবা তো ক্লোজ টেষ্টৰ পিছত আহে কম্প্ৰিহেনশন তো কম্প্ৰিহেনশন মই কালি কৈছিলোৱে কম্প্ৰিহেনশন দুটা টাইপৰ থাকে এটা কম্প্ৰিহেনশন হল যত তোমাৰ কি কয় এটা প্যাসেজ দি দিব আৰু তাৰ তোমালোকে নিজে এটা সাৰাংশ এটা লিখিব লাগে ঠিক আছে আৰু এটা হল সৰি প্যাসেজটো থাকিব আৰু কোৱেশ্চনবোৰ থাকিব আনসাৰবোৰ নিজে লিখিব লাগিব আৰু এটা থাকিব এনেকুৱা এমসিকিউ তাতে প্যাসেজটো থাকিব প্যাসেজটো ভিতৰত কোৱেশ্চনটো থাকিব কোৱেশ্চনটোত আনসাৰটো দিয়াই থাকিব অপচন চাৰিটা থাকিব শুদ্ধ আনসাৰটো বিচাৰি ওলাব লাগে সো এইটো এগেইন মই বেছি যিহেতু হেৰি হয় তো বহুত ডাঙৰ মই কম্প্ৰিহেনশন দিয়া নাই সৰু সৰু দিছো
তো কম্প্ৰিহেনশ্যন এগেইন এইটো তোমালোকে ফটককে লিখি লোৱাচোন, সৰু পেছেজ হয়, পেজটো আকৌ চেঞ্জ কৰিব লাগিব নহ'লে। ঠিক আছে, দেখা পাই আছে চবে? পাইছোঁ ছাৰ। এইটো লিখি লোৱা, লিখি হ'লে মোক ক'বা ইন দ্য পাষ্ট সেইখিনিৰ পৰা। ছাৰ স্ক্ৰীনখন ওলোৱা নাই। এতিয়া পাইছে? হয় ছাৰ। ছাৰ স্ক্ৰীনখন গুচি গ'ল। আহিছে এতিয়া? হয় ছাৰ।
স্যার হল হল সবৰে হৈছে ওকে এতিয়া যিহেতু তোমালোকে লিখিলা তো অলমোস্ট পঢ়িয়ে লৈছা এইটো বুলি মই ধৰি লৈছো এতিয়া এইকেইটা কুৱেশ্যন আনসাৰ কৰিব চেষ্টা কৰাচোন এতিয়া 1 টো কি হ'ব Sir, 4 to all of this. all of this সবে এইটো এবাৰ মানিছা নে 6 নম্বৰটো হয় স্যার 4 ঠিক আছে কারেক্ট 4 হয় ঠিক আছে তার 2 নম্বৰটো 2 নম্বৰটো স্যার নাম্বার 3 নাম্বার 3 ঠিক আছে কারেক্ট হয় নাম্বার 3 হয় তাৰপিছত 3 নম্বৰটো স্যার নাম্বার Sir, 3 3 to কোনটো হ'ব 3 3 ঠিক আছে কারেক্ট 3 হয় গুড 4 নম্বৰটো স্যার 3 Sir, 3. 3 কারেক্ট ঠিক আছে 3 হয় তাৰপিছত 5 নম্বৰটো স্যার all of these 4 all of this okay correct ঠিক আছে তো কম্প্ৰিহেনচনো এনেকে তো এতিয়া মই জাস্ট এটা তোমালোকে নিজে টেষ্ট কৰি চাবা সেই বস্তুটো পিছত গম পাবা যেতিয়া প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰিবা পেছেজটো দেখিছা সবে পেছেজটো দেখিছা হয় স্যার। হয় স্যার দেখিছো অলৰেডি পঢ়িলা হয় স্যার হয় স্যার। তো স্যার পঢ়িলো এতিয়া 6:33 হৈছে মই তোমালোকক 7 মিনিট দিছো 6:40 লৈকে এই পেছেজটোৰ ওপৰত প্ৰেচি এটা লিখি দিয়া প্ৰেচি মানে কিমান হ'ব লাগিব ৱৰ্ড লিমিট কিমান হ'ব প্ৰেচিটো লিখিলে কিমানৰ ভিতৰত লিখিব লাগিব 3 ভাগৰ এভাগ ঠিক আছে লিখি পিনি মোক একো দেখাব নালাগে কিন্তু লিখি পিনি তোমালোকে
নিজৰ ওচৰত ৰাখি থবা ফৰ ৰেকৰ্ড যে আমুক দিনা লিখোতে মই এইটোৰ এনেকুৱা এটা প্লেচত লিখিছিলো বাট এতিয়া মোৰ প্ৰেক্টিচ হৈ গ'ল এতিয়া মই কেনেকুৱা লিখো গতিকে ফটাফট যি পাইছা যেনেকে পাইছা লিখা মই 6:40 জাষ্ট মোক কি কৰিবা যেতিয়া ক্লাছ শেষ হ'ব ক্লাছ শেষ হোৱাৰ পিছত সেইখনৰ এটা ফটো তুলি পিনি এই মোক হোৱাটছএপ কৰি দিব পাৰা বা আমাৰ গ্ৰুপটো যোনটো আছে তাতো হোৱাটছএপ কৰি দিব পাৰা তো হোৱাটছএপ কৰি জাষ্ট মই এবাৰ চাম কেনেকুৱা কি লিখিছা তো তাত মই ক'ব পাৰিম যে কি ভুল হৈছে বা কেনেকে আৰু ভাল কৰিব পাৰা ঠিক আছে তো এতিয়া ফটাফট 6:40লৈকে মই সময় দিছো লিখি লোৱা
হৈছেনে নে আৰু সময় আৰু 5 মিনিট লাগে নেকি? লাগে স্যাৰ। ঠিক আছে আৰু 5 মিনিট দিছো 6:45 হ'ল
হ'ল ছাৰ। ওকে চবৰে Sir, হৈছে hold. Sir, hold. ঠিক আছে চোৱা আজি মই এইটো লিখিবলৈ দিয়াৰ মেইন উদ্দেশ্যটো হ'ল যে তোমালোকক তেতিয়া এটা কোনো প্ৰিপাৰেচন নথকাকে অকস্মাতে লিখিব দিলো গতিকে লিখি তোমালোকে ধৰিলে কি ভুল আছে কি শুদ্ধ আছে কি আছে এইখিনি মোক তোমালোকে এটা ফটো তুলি পঠাই দিবা হোৱাটছএপ কৰি দিবা তাৰপিছত মই চবকে ফিডবেক দিম যে কাৰ কিমান আৰু কিমান ইমপ্ৰুভ কৰিব লাগিব বা ক'ত কি ড্ৰবেক্স আছে সেইখিনি মই কৈ দিম আৰু সেইটো মতে তোমালোকে ডেইলি প্ৰেক্টিচ কৰি গৈ থাকিব পাৰিবা ঠিক আছে আচ্ছা এতিয়া এইখিনি হৈ গ'ল মোটামুটি বেছিক যোনখিনি যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে পৰীক্ষা বোৰত সেইটো ক'লোৱে চ' অলৰেডি মই কালি কৈছো যে ৰেন এণ্ড মাৰ্টিন বা তোমালোকৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত পঢ়া যিকোনো এখন গ্ৰামাৰৰ কিতাপ উঠাই বেছিক গ্ৰামাৰৰ ৰুলবোৰ এবাৰ ৰিভাইজ কৰি ল'বা আৰু যিমান পাৰা সিমান শব্দ শিকা এই দুটাই কাম কৰিব লাগে বেলেগ একো নাই এই দুটা কাম কৰা আৰু তাৰপিছত প্ৰেক্টিচ কৰা ঠিক আছে প্ৰেক্টিচ কৰা যিমান পৰা অনলাইনত ঢেৰ মেটেৰিয়েল এভেইলেবল আছে সেইবোৰ ডাউনলোড কৰা সেইবোৰ প্ৰেক্টিচ কৰা তাৰপিছত হ'ল এছেৰ কাৰণে কৈছো যে এছে ৰাইটিং প্ৰেক্টিচ কৰিব লাগিব এণ্ড তাৰ কাৰণে অলপ জেনেৰেল নলেজ ভাল হ'ব লাগিব তো সেইখিনি অলৰেডি তোমালোকে পঢ়িছা তো সেইটো ভাল বুলিয়ে মই ধৰি লৈছো বাকী থাকিলে প্ৰেছি ৰাইটিং এতিয়া কৰিছা প্ৰেক্টিচৰ পৰা আহিব বাকী থাকিল কম্প্ৰিহেনশ্যন এতিয়া কম্প্ৰিহেনশ্যনত ধৰিলা পেছেজটো দিলে আৰু ইয়াতে ধৰিলা কুৱেশ্যন অলৰেডি দি দিছে আনচাৰ এতিয়া পেছেজটো কেনেকে কম্প্ৰিহেনশ্যন কেনেকে কৰিব লাগে টেকনিকটো ঠিক আছে সেইটো আমি জানিব লাগিব কম্প্ৰিহেনশ্যনৰ টেকনিকটো তো কম্প্ৰিহেনশ্যনৰ নিয়মটো হ'ল যেনেকে এতিয়া এই পেছেজটো প্ৰথমতে কি কৰিবা প্ৰথমতে এটা পটককে এটা পঢ়ি ল'বা একদম ঠিক আছে কিন্তু ধৰি লোৱা সেইটো পঢ়াৰ আগতে সদায় কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰত পেছেজটো পঢ়াৰ আগতে প্ৰথমতে কুৱেশ্যন কেইটা পঢ়ি ল'বা প্ৰথম কি কৰিবা কুৱেশ্যন পঢ়িবা কুৱেশ্যন কেইটা পঢ়ি ল'লা 1 2 3 4 কুৱেশ্যন কেইটা পঢ়াৰ পিছত তুমি গম পাবা যে আচ্ছা কুৱেশ্যন কেইটা কি বিচাৰিছে কুৱেশ্যন কেইটা পঢ়াৰ পিছত একদম পেছেজত আহি যাবা পেছেজটো পঢ়া ষ্টাৰ্ট কৰা যেতিয়া পেছেজটো পঢ়িব ষ্টাৰ্ট কৰিবা তেতিয়া তোমালোকৰ যেতিয়া যেনেকে পঢ়ি গ'ল এইটোতো সুধিছে এইডোখৰ অকে এইডোখৰ সেইটো আণ্ডাৰলাইন কৰি দিবা আকৌ পঢ়ি গ'লে আকৌ এইটো আণ্ডাৰলাইন কৰি দিবা আকৌ এইটো আণ্ডাৰলাইন তো পেছেজটো যেনেকে আগবাঢ়ি গৈ থাকিবা পঢ়ি তেনেকে যোনবোৰ কুৱেশ্যন আছে য'ত বোলে এইখিনি পৰা প্ৰশ্নটো সুধিছে তো সেইখিনি আণ্ডাৰলাইন কৰি যাবা বিৰাট বেছি টাইম নলগা পঢ়ি ল'লা এই প্ৰথম যোনটো তোমাৰ ৰিডিং হ'ব ফাৰ্ষ্ট ৰিডিংটো এইটো একদম মানে ফটাফট এইটো এনেকে সেইটো স্পীডত যাবা সেই ৰিডিংটোৰ পৰা মোটামুটি কুৱেশ্যন কেইটাৰ আনচাৰটো কোনখিনিত আছে সেইটো আণ্ডাৰলাইন কৰিছিলা সেইটো এটা কথা গম পালা 2 নম্বৰ কথা মোটামুটি পেছেজটোৰ দ্বাৰা কি ক'ব বিচাৰিছে তাৰ এটা থুলমূল আইডিয়া হৈ গ'ল ঠিক আছে তাৰ পিছত যেতিয়া সেকেন্ড ৰিডিং মাৰিবা তেতিয়া ভালকে দিয়া কাৰণ ওভাৰঅল গোটেই বস্তুটো গম পাই গ'লা সেকেন্ড ৰিডিঙত ভালকে দি পিনি সেকেন্ড ৰিডিঙত য'ত আনে তাতে আনসাৰ কুৱেশ্যনটো সোধা আছে সেকেন্ড ৰিডিং কৰি যোৱা আনসাৰ কৰি যোৱা সেকেন্ড ৰিডিং কৰি যোৱা আনসাৰ কৰি যোৱা তেনেকে কৰিবা গতিকে প্ৰথমতে কুৱেশ্যন কেইটা পঢ়িলা তাৰপিছত এটা একদম বিৰাট ফাষ্ট এটা একদম ৰিডিং লৈ ল'লা সেই ৰিডিংটোত আনসাৰ আণ্ডাৰলাইন কৰি দিলা ক'ত কুৱেশ্যন আছে ক'ত কুৱেশ্যন কেইটা সুধিছে কোনখিনি জেগাৰ পৰা আৰু সেকেন্ড ৰিডিঙত সেইখিনিত ভালকে এটা পঢ়ি ভালকে বুজি তাৰপিছত আনসাৰ কৰা ষ্টাৰ্ট কৰি দিলা ঠিক আছে ক্লিয়াৰ কিবা ডাউট আছে নেকি ইয়াত এনেকে কৰিছিলা নে তোমালোকে ওকে ঠিক আছে তো এতিয়া এইটো হৈ গ'ল কম্প্ৰিহেনশ্যনৰ কথা ঠিক আছে তো এতিয়া মোটামুটি এইখিনিয়ে আমি যোনখিনি ইংলিছৰ যিটো ৰাখিছিলো দুটা ক্লাছত মোটামুটি মোৰ মেইন উদ্দেশ্য আছিলে যে তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কেনেকুৱা ধৰণৰ মানে কেনেকুৱা টাইপৰ আহে সেইটোৰ বিষয়ে তোমালোকক মানে কোৱাৰ
আৰু লগতে অলপমান প্ৰেক্টিচ কৰোৱাৰ তো এতিয়া মই যোনখিনি কলো ইংলিছত কিবা সুধিব লগা আছে নেকি সো একো সুধিব লগা নাই ওকে সো এইখিনিতে তোমালোকৰ তেতিয়াহলে ইংলিশ খিনি শেষ হৈছে ঠিক আছে জেনাৰেল ইংলিশ এতিয়া মই যোনটো ক'লো সেইটো কৰাৰ প্ৰেক্টিচ কৰা যিমান পৰা প্ৰেক্টিচ কৰা বেছি নহয় ডেইলি তোমালোকে 10 মিনিটকে কৰাচোন এতিয়াৰ পৰা এটা তোমালোক থাৰ্ড সেমিষ্টাৰত আছা বেছিভাগ আৰু ফিফথ সেমিষ্টাৰ কিছুমান ফাৰ্ষ্ট সেমিষ্টাৰ তোমালোকৰ সময় আছে তো এতিয়া বেছি নহয় ডেইলি 10 মিনিটকে প্ৰেক্টিচ কৰা 10 মিনিটকে ডেইলি যদি প্ৰেক্টিচ কৰি যোৱা এতিয়াৰ পৰা একদম তোমালোকৰ 6-7 মাহত বিৰাট ভাল হৈ যাব হ্যাঁ তেতিয়া যিকোনো পৰীক্ষাত যেতিয়া তোমালোকৰ জেনাৰেল ইংলিছৰ পেপাৰ একো দিগদাৰি নাই একদম ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে তো এইখিনি হৈ গ'ল তোমালোকৰ কি কয় জেনাৰেল নলেজৰ কথা ঠিক আছে সৰি জেনাৰেল ইংলিছৰ কথা তো এতিয়া মই আৰু এটা ক্লাছ লম হেতু হ'ব তোমালোকৰ ইন্টাৰভিউৰ ওপৰত ঠিক আছে এটা তোমালোকে গভৰ্নমেন্ট চাকৰিৰ কাৰণে ইন্টাৰভিউ দিয়া বা প্ৰাইভেট চাকৰিৰ কাৰণে ইন্টাৰভিউ দিয়া সো ইন্টাৰভিউত কেনে ধৰণৰ কাপোৰ পিন্ধিব লাগে কেনেকৈ কথা ক'ব লাগে তো এই গোটেইখিনিৰ ওপৰত মই এটা ক্লাছ ল'ম সেইটো শেষৰ দিনা ল'ম 23 তাৰিখে আমাৰ এইটো গোটেই যোনটো 14 দিনৰ প্ৰগ্ৰাম আছিলে সেইটো শেষ হ'ব তো কি কয় 23 তাৰিখে মই সেইকাৰণে সেইটো ক্লাছ ল'ম ইন্টাৰভিউৰ বিষয়ে তো তাৰ আগত মোৰ বোধহয় কালিলৈ আৰু পৰহিলৈ তোমালোকৰ হেৰি ক্লাছ হ'ব ৰিজনিঙৰ ক্লাছ হ'ব ৰিজনিঙৰ ক্লাছ এটাই হৈছে চাগে নে এটাতকে বেছি হৈছে ৰিজনিঙৰ ক্লাছ কেইটা হয় এতিয়ালৈকে ক'ব পাৰিবানে কোনোবাই ৰিজনিঙৰ কেইটা হ'ল ক্লাছ মোৰ হিচাপত এটা হৈছে মই যিমানটো হিচাপ ৰাখিছো এটা বা দুটা হৈছে খুব বেছি ৰিজনিঙৰ দুটা হৈছে চাগে ঠিক আছে তো কাইলে আৰু পৰহিলে ৰিজনিঙৰ দুটা ক্লাছ থাকিব তাৰ পিছত এটা ক্লাছ তোমালোকৰ জেনাৰেল আৱেৰনেছৰ থাকিব আৰু লাষ্টত মই ইন্টাৰভিউৰ বিষয়ে 23 তাৰিখে যিকোনো এটা ইন্টাৰভিউ কেনেকৈ নিজৰ পাৰ্সোনালিটিটো ডেভেলপ কৰিব পাৰি কেনেকৈ ইন্টাৰভিউ ফেচ কৰিব লাগে সেই গোটেইখিনি কথা মই কম মানে কাপোৰ পিন্ধাৰ পৰা আৰম্ভ কৰি কেনেকৈ সোমাব লাগে কি কৰিব লাগে আটাইখিনি কথা মই কম ঠিক আছে তো আজি ক্লাছৰ ওপৰত বা এতিয়ালৈকে যোনখিনি ক'লো কিবা সুধিব লগা আছে নেকি কাৰোবাৰ ওকে একো নাই তেতিয়াহ'লে আজি ক্লাছটো ইমানতে শেষ কৰো ঠিক আছে কাইলৈৰ পৰা তোমালোকৰ ৰিজনিঙৰ হ'ব আৰু 23 তাৰিখে আকৌ আমি শেষ ক্লাছটোত আকৌ আমি ইন্টাৰভিউৰ বিষয়ে কম ঠিক আছে তো ক্লাছ আজি ইমানতে শেষ কৰিছো